মণ্ডলী শ্ৰোতাৰ অসমবাসী ৰাইজ আমি আহিছোঁ আপোনাৰ চেঙা চালখোৱা নদীত যুৱ সংঘৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল। আজি সেই খেলখন স্থগিত ৰখা হ'ল। খেলখন নহয়, কিহৰ কাৰণে নহয় কি নহয় আমি নিউজ এটা আগতে কৰিছিলোঁ। হাজাৰ হাজাৰ দৰ্শক ইতিমধ্যে চেঙা চালখোৱা নদীৰ দুয়ো পাৰে আহি উপস্থিত হৈছে। আপোনালোক ইতিমধ্যে চাওক, নাও বহুত নাওকেইটা আহি পাইছে। এই ৰবই, এই নাৱৰ মালিক ইতিমধ্যে নাও ট্ৰায়েল কৰি আছে। কমে 20টামান নাও আহি ইয়াতে উপস্থিত হৈছে। ইতিমধ্যে খেলখন নহয়, আমি পোনে পোনে ৰাইজৰ ওচৰত যাম, দৰ্শকৰ ওচৰত যাম, কিছুমান দোকানীৰ ওচৰত যাম। খেলখন যে নহয়, এই খেলখন যে নহয়, আপুনি কি অনুভৱ কৰিছে? এই খেলখন যে নহয় আপুনি কি ক'ব? ৰাইজৰ কথা খেলখন নহয় কি মানে কেনেকৈ লছ হ'ব ৰাইজৰ বা দোকানীৰ লছ কেনেকৈ কি কয়? বহুত লছ হ'ব দোকানৰ। আমি পোনে পোনে দোকানীৰ ওচৰত যাম। ইয়াত মিঠাইৰ দোকানত আহি আছোঁ আমি। এই মিঠাইৰ দোকানত আজি খেলখন চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত যিটো অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল, সেই খেলখন নহয়। আপোনালোকৰ দোকানত কেনেকৈ লছ হ'ব না লাভ হ'ব কওকচোন? লছ হৈছে। কেনেকৈ জলদি কওক। লছ ভালোখিনি লছ হ'ব। 10-15 হাজাৰ টকা মাল বানি নিছোঁ। আজি লছ হৈ যাব না। আমি আৰু কেইটা দোকান আছে তেওঁৰ ওচৰত যাম। এটা তামোল পাণৰ দোকান আছে। এই মালিক ক'ত? মালিক আৰু এটা মিঠাইৰ দোকানত আছে। আমি মিঠাইৰ দোকানত য'ত আজি চেঙা যে খেল নহ'ল, যুৱ সংঘ উদ্যোগত যিটো অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে, আপোনাৰ লছ কেনেকৈ হ'ল কওকচোন? লছটো খেলা হ'ব লাগব, সেইকাৰণে লছটো লছ এইটো এৰি দিয়ক, কওক। লছটো আমাৰ পূৰা লছ হৈ গৈছে। আপুনি বেপাৰ কৰিছে নেকি? বস্তু পাতি কিমান আনিছে? বস্তুখিনি বহুত আনিছোঁ আমি ছাৰ। এতিয়া কি মানে বিক্ৰী হোৱা নাই? বিক্ৰী অহা নাই ছাৰ। কেনেকুৱা লছ পাইছে? বহুত লছ হৈছে। আমাৰ গাড়ী ভাড়াতে আহিছোঁ। ঠিক মানে ইদি কৈছে মানে বহুত লছ হৈ গৈছে। এই মাত্ৰ দোকান খুলিছে। এতিয়া আমি যাম এটা পাণ দোকানীৰ ওচৰত। পাণ দোকানী মালিক ক'ত আছে? পাণ দোকানী আপুনি যে চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত যে অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে, আজি খেলখন বন্ধ নহ'ল। আপুনি বেপাৰ কেনেকুৱা কি কওকচোন? ব্যাপারটো লস হল আর কিমান লছ পাব? 2-3 হাজার মান লস হব আর 2-3 হাজাৰ টকা লছ। চাওক, এটা সৰু পাণ দোকানীয়ে ইমান আশা কৰি আহিছে দোকান কৰিবলৈ, কিন্তু আজি তেখেতৰ 3,000 টকা লছ হৈ যাব। এইটো বহুত দুখৰ কথা। আমি আৰু এটা দোকানত যাম। এখেতে এক গাড়ী পানী লৈ আহিছে। আজি চেঙাৰ খেলখন নহয়, আপুনি কি ক'ব? মই আর কি কম আর বেপাৰ কেনেকৈ লছ হ'ল না বেপাৰ লাভে হ'ল? খেলা হলে লাভ হবো আর আৰু খেলখন নহয়, নহলে ব্যাপার নহয়, লোকচান হৈ গ'ল। আপুনি সেই কওক, আপুনি লোকচান হৈ যাব ন? হয় লোকচান হব মোর। কিমান কেছ পানী আনিছিলে? মই 30 আনছো। 60 কেছ পানী আনিছিলে। এক কেছত কিমান ওজন? কিমান আছে? 10টা 20টা আছে। 12 কেজি মান ওজন আছে এটা কেছত। গতিকে শ্ৰোতা চাওক, আজি খেলখন নহয়, কিবা কাৰণবশত বন্ধ হৈ গ'ল। জিলা আপোনাৰ পাৰ্মিশ্যন দিয়াৰ সত্ত্বেও খেলখন বন্ধ হ'ব লগা হ'ল। আমি পুনে এটা বৰফৰ দোকানত যাম। আজি খেলখন চেঙাৰ যিটো চালখোৱা নদীত অসম ভিত্তিত নাও খেল, আজি খেলখন নহয়। আপুনি বেপাৰত লছ হৈ আছে না লাভ হ'ব খেলখন নহ'লে? লছ হ'ব। লছ কিমান লছ হ'ব? মোটামুটি আমার 4,000 টাকা লস হবো। 4,000 টকা লছ হ'ব। চাওক, ইতিমধ্যে এটা বৰফৰ দোকানীয়ে 4,000 টকা লছ হ'ম বুলি কৈছে। শ্ৰোতাৰ দৰ্শক মণ্ডলী, ইটো আমি ৰাইজৰ মতামত ল'ম। আজি চেঙা খেল নহয়, আপুনি কি কয়? কত হবো খেল? চেঙা খেলটো নহয়, আপুনি কি কয়? কি কম আর বেয়া হবো খেল নহলে। মানে ইমান ৰাইজ যে আহিছে, নাও লৈ আহিছে, আপুনি কিবা ক'ব নেকি? নাই আমি কি কম আর একো নকয় ন? গতিকে ইতিমধ্যে আমি এটা নাৱৰ মালিকৰ ওচৰত আহিছোঁ, যিটো সোণৰ অসম নাৱৰ মালিক। আজি খেলখন নহয়, আপুনি এই বিষয়ে আপুনি কওকচোন অলপ। খেল নহলে তো আমার বহুত লোকসান হয়ে যাব। আমার নাও আনতে আমার 20,000 টাকা খরচ হয়েছে। আমার 1 মন চাউলের ভাত রান্ধি লৈ আহিছোঁ, আৰু আমার বাইচাবিলাক আহিছে, সেইবিলাকে হাজিৰা দিব লাগিব। মোটামুটি আমার 50-60 হাজাৰ টাকা লোকসান হৈ যাব। আৰু খেলাটো হম বুলি কৈ আছে, এতিয়াও বোলে সময় আছে 2টা বজালৈকে। এতিয়া সম্ভাৱনা আছে হোৱা বুলি। এনে ৰাইজে নহ'লে তো এটা ইতিমধ্যে আমি কমিটিৰ ওচৰত নিউজ কৰিছোঁ অলৰেডি। খেলখন বন্ধ, এই বিষয়ে আপুনি নাৱৰ মালিক হিচাপে কি কয়? নাওৰ মালিক হিচাপে আমি মানে এইটো আগতে আমাক জনাব লাগিছিল। আমি নাওটো কালি আমাৰ নাওটো এটাই পৌঁছাইছে পাইছে। কালি আমাক মানা কৰিব লাগিছিল। আজি এনেকৈ মানা কৰিলে নহ'ব নহয়। কমিটি কিবা আপুনি দুঃসাহস কৰিব নেকি? এইটো কুমুৰিৰ দুখ, এইটো আমাৰ দুখ, ৰাইজৰ দুখ নহয়তো। কুমুৰিটো আগতে আমাক জনাব লাগিছিল।
এতিয়া মই কমিটিৰ ওচৰত যাই আছোঁ, সুধিম কি কয় নকয়। ই কৈছে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী ৰাইজ, ই কৈছে যে কালি নাও লৈ ইয়াতে আহিছে, কিন্তু কালিও যদি ক'লো হয় ইমান টকা খৰচ নহ'লে হয়। আজি খেল আজি এটামান বাজে ন, আজি এটামান বাজে কৈছে 60,000 টকা দি খৰচ হৈ গৈছে। 1 মোন চাউলৰ ভাত ৰান্ধি দাইল বনাই পানী চানী কিবা কিবি যোগাৰ কৰি লৈ আছে, আপোনাৰ বহুত লছ হৈ যাব না। বহুত লছ হৈ যাব বহুত। আপুনি ৰাইজ হিচাপে কি কয়? ৰাইজ হিচাপে মই কি ক'ম, খেলটো হ'ব লাগে। খেলখান নহয় সেই বিষয়ে আপুনি কি কয়? মই আৰু কি ক'ম আৰু, খেল নহ'লে আৰু। আচ্ছা ঠিক আছে। স্টেজে যায় ন?